এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। অৰুণোদয় আঁচনিক লৈ আহি পৰিছে ডাঙৰ খবৰ। ৰাজ্যত এইবাৰ অৰুণোদয় 3.0 নতুনকৈ 20 লাখ হিতাধিকাৰী সোমাব অৰুণোদয় 3.0 অৰুণোদয় আঁচনিৰ বাবে এতিয়াৰে পৰা থাকিব লাগিব ৰেচন কাৰ্ড, লগতে আধাৰ কাৰ্ড থাকিব লাগিব অৰুণোদয় আঁচনিৰ ধন পাবলৈ হ'লে। অৰুণোদয় আঁচনিৰ বাবে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। ৰেচন কাৰ্ড তথা আধাৰ কাৰ্ড নাথাকিলে নাপাব আপুনি অৰুণোদয় আঁচনিৰ সুবিধা। প্ৰকৃত হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ সুবিধা দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া ৰাজ্য চৰকাৰে। অৰুণোদয় আঁচনিক লৈ নতুনকৈ কৰা হ'ব নিৰ্বাচন প্ৰক্ৰিয়া। বৰ্তমান পাই থকা আৰু নতুনকৈ অন্তৰ্ভুক্ত হোৱা হিতাধিকাৰীক কৰা হ'ব নিৰ্বাচন, আৰু ইয়াৰ বাবে এই বছৰৰে ছেপ্টেম্বৰ মাহৰ পৰা চলিব নিৰ্বাচন প্ৰক্ৰিয়া। সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা, আৰু অৰুণোদয় আঁচনিক লৈ আহি পৰিছে ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ। ৰাজ্যত এইবাৰ অৰুণোদয় 3.0। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। মেডিকেল কলেজত শিশুৰ জন্ম হ'লে লাভ কৰিব বিশেষ সুবিধা। শিশু জন্ম হ'লে মেডিকেল কলেজতে লাভ কৰিব আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই সন্দৰ্ভত এক বৃহৎ ঘোষণা। প্ৰথম পৰ্যায়ত চিকিৎসা মহাবিদ্যালয়সমূহত আৰম্ভ হ'ব এই ব্যৱস্থা, আৰু পৰৱৰ্তী সময়ত এই ব্যৱস্থা আৰম্ভ হ'ব জিলা চিকিৎসালয়সমূহত। প্ৰতিখন মেডিকেল কলেজত স্থাপন কৰা হ'ব আধাৰ চেণ্টাৰ, আৰু পৰৱৰ্তী সময়ত জিলা হাস্পাতাল আৰু অন্য চৰকাৰী হাস্পাতালত থাকিব এই বিশেষ সুবিধা। জন্ম হ'লে শিশুৱে লগে লগে লাভ কৰি লৈ ল'ব পাৰিব আধাৰ কাৰ্ড, আৰু প্ৰথম পৰ্যায়ত ৰাজ্যৰ 13খন মেডিকেল কলেজত এই সুবিধা উপলব্ধ হ'ব। আৰু মেডিকেল কলেজত শিশুৰ জন্ম হ'লেই লাভ কৰিব চৰকাৰৰ বিশেষ সুবিধা। শিশু জন্ম হ'লেই মেডিকেল কলেজতে লাভ কৰিব পাৰিব আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰ। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। উৎকট গৰমৰ মাজতে ৰাজ্যবাসীলৈ সকাহৰ খবৰ। আগন্তুক 5টা দিনলৈকে ৰাজ্যত হ'ব মুছলধাৰ বৰষুণ। আজিৰে পৰা 4 আগষ্টলৈকে নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা। অহা 24 ঘণ্টাত প্ৰচণ্ড বৰষুণৰ লগতে হ'ব বিজুলীৰ ঢেৰেকণিও, আৰু বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এই আগজাননী। সাগৰৰ পৰা 0.9 কিলোমিটাৰ গতিত উৎপত্তি হোৱা ধুমুহাৰ ফলত পৰিব প্ৰভাৱ। অসমৰ লগতে উত্তৰ পূবৰ আন ৰাজ্যসমূহতো হ'ব এই বৰষুণ, আৰু বিগত কেইবাদিন ধৰি গ্ৰীষ্ম প্ৰৱাহে ধৰিছে সমগ্ৰ ৰাজ্য, আৰু উৎকট গৰমত জ্বলা-কলা খাইছে এতিয়া ৰাজ্যবাসীয়ে। আৰু উৎকট গৰমৰ মাজতেই ৰাজ্যবাসীলৈ আহিছে সকাহৰ খবৰ, কিয়নো আজিৰ পৰা আগন্তুক 5 দিনৰ ৰাজ্যত হ'ব নেৰানেপেৰা বৰষুণ। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযানক লৈ ডাঙৰ সিদ্ধান্ত। 2 লাখ টকা আঁচনিক লৈ ডাঙৰ সিদ্ধান্ত এতিয়া কেবিনেটৰ। অহা 30 ছেপ্টেম্বৰত 30,000 যুৱক যুৱতীয়ে লাভ কৰিব প্ৰথম কিস্তিৰ ধন। প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ ইতিমধ্যে সমাপ্ত হৈছে। প্ৰথম বছৰত 30,000 যুৱক যুৱতীক দিয়া হ'ব এই ধনৰাশি, আৰু তেওঁলোকৰ জিলা পৰ্যায়ৰ ইণ্টাৰভিউ 16 আগষ্টত লোৱা হ'ব, আৰু 5 ছেপ্টেম্বৰত সমাপ্ত হ'ব ইণ্টাৰভিউ। 30 ছেপ্টেম্বৰত 30,000 যুৱকক 2 লাখ টকাৰ অংশসমূহ দিয়া হ'ব, আৰু কেবিনেটৰ সিদ্ধান্তৰ পিছতেই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ সিদ্ধান্ত। 2 লাখ টকা অভিযানক লৈ ডাঙৰ সিদ্ধান্ত কেবিনেটৰ। অহা 30 ছেপ্টেম্বৰত 30,000 যুৱক যুৱতীয়ে লাভ কৰিব প্ৰথম কিস্তিৰ ধন। ৰাজ্যবাসীক জনাইছোঁ আজিৰ পঞ্চম খবৰটো। ৰাজ্যত এতিয়াৰে পৰা নাথাকিব জিলা বুলি কোনো নাম। সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অহা 2 অক্টোবৰৰ পৰা অসমত উপজিলাৰ নামাকৰণ হ'ব সমজিলা হিচাপে। সমজিলাসমূহ জিলাৰ সমানে হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰথমে উপজিলা হিচাপে নামাকৰণ কৰিছিল চৰকাৰে, আৰু এতিয়াৰ পৰা হ'ব মহকুমা তথা সমজিলা। এই নতুন প্ৰশাসনীয় গোট 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব। পৰৱৰ্তী সময়ত সমজিলাসমূহৰ বাবে বিষয়াসকলক নিযুক্তি প্ৰদান কৰা হ'ব, আৰু ৰাজ্যত এতিয়াৰ পৰা নাথাকিব উপজিলা বুলি কোনো নাম। সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই সন্দৰ্ভত বৃহৎ ঘোষণা। 1 আগষ্টৰ পৰা দেশত সলনি হ'ব বহুকেইটা নিয়ম। চিলিণ্ডাৰৰ পৰা গুগল মেপলৈ সলনি হ'ব বহুকেইটা নিয়ম সলনিয়ে প্ৰভাৱ পেলাব আপোনাৰ পকেটত। আৰু অহা 1 আগষ্টৰ পৰা সলনি হ'ব LPG চিলিণ্ডাৰৰ মূল্য। 14 কেজি ঘৰুৱা গেছ আৰু 19 কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যৰ সাল সলনি হোৱাৰ সম্ভাৱনা অহা 1 আগষ্টৰ পৰা। HDFC বেংক ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীসকলৰ বাবে আহি পৰিব
বিশেষ পৰিৱৰ্তন 15,000 টকাৰ অধিক লেনদেনত লোৱা হ'ব অতিৰিক্ত চাৰ্জ আৰু নিয়ম সলনি হ'ব গুগল মেপৰ সেৱাৰ চাৰ্জ 70% হ্ৰাস কৰিব গুগল মেপে আৰু ডলাৰৰ পৰিৱৰ্তে ভাৰতীয় টকাত ল'ব পে'মেণ্ট আৰু আগষ্ট মাহত 13 দিনকৈ বন্ধ থাকিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বেংকসমূহ ৰাখী বন্ধন জন্মাষ্টমী স্বাধীনতা দিৱসকে ধৰি শনি দেওবাৰ মিলাই 13 দিন বন্ধ থাকিব অহা আগষ্ট মাহত আৰু পহিলা আগষ্টৰ পৰাই দেশত সলনি হ'ব বহুকেইটা নিয়ম আমি সবিশেষ জনাইছোঁ আমাৰ সমুদৰ্শকক যে এইবাৰ চিলিণ্ডাৰৰ পৰা গুগল মেপলৈ সলনি হ'ব বহুকেইটা নিয়ম